সমাজত বহু সময়ৰ পৰা এটা ধাৰণা চলি আহিছে, ছোৱালীবোৰে ধনী ল'ৰা বিচাৰে, ধন সম্পত্তি পিছত দৌৰে, কিন্তু এইটো কিমান দূৰ সত্য? এই ক্ষেত্ৰত যদি মই মোৰ ধাৰণা আগবঢ়াওঁ, মই মোৰ মনৰ কথা কওঁ, তেতিয়াহ'লে প্ৰেমত টকা, পইচা, ধন সম্পত্তিৰ কোনো মূল্য নাই। থাকে মাথো সন্মান। আমাক মাথো সন্মান লাগে, সন্মান আমাৰ বাবে বহুত বেছি, কিন্তু এচামৰ বাবে নাথাকিবও পাৰে। এজনী ছোৱালীয়ে প্ৰেমত সকলোতকৈ ঊৰ্ধ্বত এটি বস্তুৱেই বিচাৰে, সেয়া হৈছে প্ৰকৃত মৰম আৰু ভালপোৱাৰ জনৰ পৰা সন্মান। যেতিয়াই দিনবোৰ আগবাঢ়ি গৈ থাকে, ভালপোৱাৰ জনৰ পৰা মৰম স্নেহবোৰ কমি যোৱা যেন অনুভৱ হয়, কথাই প্ৰতি অসন্মান কৰে, তেতিয়াই যেন শীতল যুদ্ধ আৰম্ভ হৈ পৰে। তাৰ পাছত ছোৱালীজনী অভিমানী হৈ নিজৰ আপোনজনৰ ওচৰত কমপ্লেইন কৰিব ধৰে আৰু তেওঁ কৰা ভুলখিনি আঙুলিয়াই দিবলৈ ধৰে, আৰু তেতিয়াই সিহঁতক কোৱা হয়, তহঁতৰ এইবোৰ চব ড্ৰামা, নাটক, তহঁতক আচলতে টকা লাগে, তহঁতে আঁতৰি যাব বিচাৰিছ, তাৰ কাৰণে তহঁতি ইছ্যু বনাই আছ, আচলতে তহঁতক ধনী ল'ৰা লাগে। এজনী ছোৱালীয়ে সঁচাকৈ ধন বিচাৰেনে? আচলতে নহয়। তেওঁলোকে এনেকুৱা এজনক বিচাৰে যিজনে শাৰীৰিক আৰু মানসিকভাৱে সুৰক্ষিত অনুভৱ কৰাব পাৰে আৰু তাইৰ মতামতক গুৰুত্ব দিব পাৰে। যেতিয়া এজনী ছোৱালীয়ে অভিমানী হৈ পৰি তেওঁ প্ৰিয়জনৰ ওপৰত খং প্ৰকাশ কৰে, ক্ষোভ প্ৰকাশ কৰে, তাইক আমি লোভী বুলি অভিহিত কৰিব নোৱাৰোঁ। আচলতে আমি কাকো নজনাকৈ, তাইৰ ভিতৰত কি চলি আছে একো নজনাকৈ আমি কাকো জাজ কৰিব নোৱাৰোঁ।